নমস্কাৰ, মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু এই ভিডিঅ'টো মই বিশেষকৈ LP আৰু UPৰ এখন নটিফিকেশ্যন লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে এটা খুবেই ভাল খবৰ। যোৱাকালি প্ৰভিজনেল মেৰিট লিষ্ট, যিখন প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে LP আৰু UPৰ যিসকল চিলেক্টেড কেণ্ডিডেটছ, গতিকে তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ। আৰু এইটো বহুদিন অপেক্ষাৰ অন্তত এইটো এটা ভাল খবৰে বুলি ক'ব লাগিব। কিন্তু এটাৰ পিছত এটা মানে বিভিন্ন সমস্যা কিছুমান আহি থাকে। এতিয়া ধৰক, আৰু এইটো সমস্যা বুলিও ক'ব নোৱাৰি, এইটো এটা প্ৰচেছেই হয়। এতিয়া ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত যিসকল কেণ্ডিডেটৰ বিভিন্ন ডিষ্ট্ৰিক্টত নাম আছে, ধৰক এটা আইডিত এগেইনষ্টে তেখেতসকলৰ বিভিন্ন ডিষ্ট্ৰিক্টত নাম আছে, তেখেতসকলক যিকোনো এখন ফাইনেল ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব দিছে, যাতে বাকীকেইখনৰ পৰা তেখেতসকলৰ নামটো উইথড্ৰ হৈ যায়। তেতিয়াহে নেক্সট ছেকেণ্ড প্ৰভিজনেল লিষ্ট ওলালে তেতিয়াহ'লে আকৌ নতুন কেণ্ডিডেট অন্তৰ্ভুক্ত হ'ব। এইটো এটা প্ৰচেছেই হয়। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো 2021ত যিটো হৈছিল, তাতে 3খনকৈ ডিষ্ট্ৰিক্ট এপ্লাই কৰিব দিছিলে। ধৰক কোনোবা এজনৰ প্ৰথম এখনত আহিছিলে, কিন্তু তেখেতে ধৰক ইচ্ছা আছে সেই 3খন দিলেও এখনক তেখেতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলে, প্ৰথম প্ৰিফাৰেঞ্চখনত অহা নাছিলে। আকৌ দ্বিতীয় মেৰিট লিষ্টত যেতিয়া 2 নম্বৰখনত আহিল, মানে 2খন হ'ল, তেতিয়া কিন্তু তেখেতে চিলেক্ট কৰিব লগা হৈছিল, যিকোনো এখন ডিষ্ট্ৰিক্টক প্ৰিফাৰেঞ্চ দিব লগা হৈছিলে। কিন্তু প্ৰথমবাৰ আহোঁতে দৰকাৰ নাছিলে, এখন ডিষ্ট্ৰিক্টতে আছিল। আৰু নেক্সট বাৰ আকৌ যেতিয়া তেখেতৰ ফাইনেল ডিষ্ট্ৰিক্টখনত আহিছে, ধৰক একেবাৰে শেষত অহাখনত ধৰক তেখেতৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে, তেতিয়া সেই 2খনৰ ভিতৰত এখন বাছনি কৰিব দিছিল। ঠিক তেনেদৰে এইবাৰ কিন্তু ইয়াতে একেলগে কিছু সংখ্যকৰ 3খন ডিষ্ট্ৰিক্টত বা 4খন ডিষ্ট্ৰিক্টত তেনেকুৱা ধৰণৰ আহিছে। মোৰ বোধেৰে 3খন ডিষ্ট্ৰিক্টতে আহিছে। গতিকে তেখেতসকলে নিজৰ নিজৰ নামটো উইথড্ৰ কৰিব লাগিব। আৰু উইথড্ৰ কৰিব নালাগে, মানে এখন ফাইনেল চিলেকশ্যন কৰিলে বাকীখিনি অট'মেটিকেলি কেঞ্চেল হৈ যাব, সেই কথাটো কৈছে। আৰু এটা সময়সীমা বান্ধি দিছে ইয়াতে লিখিছে, ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ অন 10 ছেপ্টেম্বৰ 2025। আৰু ইয়াতে দিছে dee.assam.gov.in গৈ তেখেতসকলে চিলেক্ট কৰিব দিছে। তেখেতসকলে চিলেক্ট কৰিব পাৰিব। এণ্ড উইল বি অ'পেন ফ্ৰম 15/9/2025, মানে 15 নৱেম্বৰৰ পৰা 15 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈ খোলা থাকিব ৱেবছাইটটো, যিটো লিংক এক্টিভ হৈ থাকিব। আৰু যদি নকৰে, তেতিয়াহ'লে ইয়াতে কৈছে যে যদি নকৰে, ইন কেছ দ্য কেণ্ডিডেট ডাজ নট চিলেক্ট এনি ওৱান এপ্লিকেশ্যন ID, then one application ID will be randomly selected by removing all other IDs। মানে তেখেতে যদি নকৰে, তেখেতৰ কেঞ্চেল হৈ নাযায়, কিন্তু তেখেতে যিটো ডিজায়াৰ কৰিছিল বা যিটো ইচ্ছা কৰিছিলে, তেখেতে মই কোনোবা এখন ডিষ্ট্ৰিক্টত, ধৰক যিহেতু প্ৰিফাৰেঞ্চ দিয়া কেইখনত প্ৰত্যেকতেতো তেখেতৰ নহয়, তেখেতৰ নিজস্ব এটা প্ৰিফাৰেঞ্চ থাকে। গতিকে যদি তেখেতে নকৰে, তেতিয়াহ'লে ৰেণ্ডামলি চিলেক্ট হৈ যাব, তেতিয়া হয়তো তেখেতে বিচৰা ডিষ্ট্ৰিক্টখনত নাপাব পাৰে। গতিকে আপোনালোকে এইটো ভুল নকৰিব। 15 পৰা 18 তাৰিখলৈকে টাইম আছে, আপোনালোকে এইটো চিলেক্ট কৰি দিব এখন ফাইনেল ডিষ্ট্ৰিক্ট, যিখন আপোনালোকৰ হয়তো হোম ডিষ্ট্ৰিক্টো হ'ব পাৰে বা নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট হ'ব পাৰে। যদি হোম ডিষ্ট্ৰিক্টত ধৰক আপোনাৰ নামটো যদি অহা নাই তেতিয়া। আৰু দ্বিতীয় প্ৰভিজনেল লিষ্টতো আহিব। আৰু এনেকুৱা আছে, এই ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত কিছু সংখ্যকৰ অকল এখন ডিষ্ট্ৰিক্টত নাম আহিছে, গতিকে তেখেতসকলে একো কৰিব নালাগে। কিন্তু দ্বিতীয়খনত যদি ধৰক তেখেতসকলে দ্বিতীয় কোনোবা এখন ডিষ্ট্ৰিক্টত ধৰক একেবাৰে কাট অফৰ তলত আছে, এতিয়া যিহেতু উইথড্ৰ হ'ব কিছুমান কেণ্ডিডেট, গতিকে দ্বিতীয় প্ৰভিজনেল লিষ্টখনৰ হয়তো তেখেতসকলৰো নাম আহিব পাৰে 2খন বা 3খন ডিষ্ট্ৰিক্টত। তেতিয়া কিন্তু তেখেতসকলকো টাইম দিব, তেখেতসকলেও আকৌ ফাইনেল চিলেক্ট কৰিব লাগিব। ঠিক তেনেকুৱা ধৰণৰ প্ৰচেছ। গতিকে জাষ্ট ভিডিঅ'টো মই ইনফৰমেশ্যনৰ কাৰণে বনালোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে, তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। যিসকলে গম পোৱা নাই, অকণমান যাতে তেখেতসকল উপকৃত হয়। আৰু যদি এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হৈছে, ক্ষমা কৰি দিব। আৰু পুনৰ এবাৰ মই এই গোটেই প্ৰচেছটোত যিসকল কেণ্ডিডেট চিলেক্টেড হ'ল, তেখেতসকললৈ মই শুভেচ্ছা জনালোঁ। আৰু যিসকলৰ এতিয়ালৈকে মেৰিট লিষ্টত নাম অহা নাই বা প্ৰভিজনেল লিষ্টত, তেখেতসকল নিৰাশ হ'ব নালাগে, যিহেতু 2-3খন প্ৰভিজনেল লিষ্ট ওলোৱাৰ পিছতহে ফাইনেল লিষ্টখন আহিব। গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰক। আৰু শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।